নমস্কাৰ, মই এষ্ট্ৰগুৰু ৰেখাই আপোনালোক সকলোকে মোৰ এষ্ট্ৰগুৰু ভিডিঅ'টোলৈকে স্বাগতম জনাইছোঁ। আজি মই 15 এপ্ৰিলৰ পৰা যি পৃথিৱী বা গোটেই বিশ্ব ব্ৰহ্মাণ্ডয়ে কালসৰ্প যোগৰ ভিতৰত আহি যাব বা কালসৰ্প যোগত আক্ৰান্ত হ'ব, সেই বিষয়টোৰ ওপৰত আলোচনা কৰিব লৈছোঁ। তাৰ পৰা বিশেষ 10টা ৰাশিৰ লাভৱান হ'ব আৰু 2টা ৰাশি কিছু স্বাস্থ্য বা বেলেগ ধৰণৰ অসুবিধাত পৰিব। আহকচোন আলোচনা কৰোঁ কালসৰ্প যোগনো কি। পৃথিৱীৰ ওপৰত পৰা এই কালসৰ্প যোগত কিন্তু আপুনি লাভান্বিতও হ'ব পাৰে। পৃথিৱীৰ ওপৰত এই যে কালসৰ্প যোগ পৰিব, গ্ৰহ নক্ষত্ৰৰ ওপৰত তাৰ প্ৰভাৱ কেনেকুৱা হ'ব, পৃথিৱীৰ ওপৰত তাৰ প্ৰভাৱ কেনেকুৱা হ'ব, আহকচোন এই বিষয়ে জানো। পৃথিৱীৰ ওপৰত পৰা এই কালসৰ্প যোগত দেখা যায় যে সকলোবোৰ ৰাশিয়ে কিন্তু বেয়া প্ৰভাৱৰ সন্মুখীন নহয়। আজি কৰোনাৰ বিভীষিকাৰ মাজতো এনে এচাম লোক আছে যি লাভান্বিত হৈ আছে। তেওঁলোকে কম দামৰ বস্তু বেছি দামত বিক্ৰী কৰিব পাৰিছে। কিছুমানে আকৌ অফিচৰ কাম ঘৰত কৰিব লগা হৈছে, যাৰ বাবে অনলাইন কাম কৰি বহুত লাভান্বিত হৈছে আৰু ঘৰত কাম কৰাবিলাকৰ হয়তোবা কামৰ প্ৰেছাৰ বহুত বাঢ়িছে। গতিকে দেখা যায় কৰোনা ভাইৰাছৰ বিভীষিকাই হওক বা পৃথিৱীত কালসৰ্প যোগৰ আৰম্ভণিয়ে হওক, কোনো ক্ষেত্ৰতে পৃথিৱী থমকি ৰোৱা নাই। এতিয়া জানোচোন আহক কালসৰ্প যোগনো কি। 360 ডিগ্ৰীৰ ভিতৰত যেতিয়া সূৰ্যসহ সকলোবোৰ গ্ৰহই 180 ডিগ্ৰীৰ ভিতৰত আহি যায়, অৰ্থাৎ গোটেই যিখন কুণ্ডলী আমি 12টা ঘৰ, এই 12টা ঘৰক আমি 360 ডিগ্ৰীৰ ঘৰ পাওঁ। তাতে প্ৰত্যেকটো ঘৰতে 30 ডিগ্ৰীকৈ থাকে। তাৰে ভিতৰত 360ৰ ভিতৰত 180 ডিগ্ৰী লৈ যেতিয়া সূৰ্যসহ গোটেইবোৰ গ্ৰহয়ে আহি যায়, তেতিয়া এটা কালসৰ্প যোগৰ সৃষ্টি হয়। সূৰ্য কিন্তু তাৰ ভিতৰত থাকিবই লাগিব। এতিয়া 15 এপ্ৰিলৰ পৰা যি কালসৰ্প যোগ আৰম্ভ হৈছে, সেই কালসৰ্প যোগত 16 জুলাইলৈকে সূৰ্য থাকিব। গতিকে এই 16 জুলাইলৈকে এই যিটো কালসৰ্প যোগৰ এফেক্ট থাকি যাব। প্ৰত্যেক মাহৰ 15 দিনত ভাল হ'ব আৰু তাৰে পিছৰ 15 দিন গৈ পিছত আৰু 15 দিনত এই যোগটো আৰম্ভ হ'ব। ৰাহু মিথুন ৰাশিত উচ্চ আৰু ধনু ৰাশিত কেতু উচ্চ। এনে ক্ষেত্ৰত উৎপন্ন হোৱা কালসৰ্প যোগে সদায় মানুহৰ ভালকেই দিয়ে। একেদৰে তৃতীয়, ষষ্ঠ আৰু একাদশ ভাৱত উৎপন্ন হোৱা কালসৰ্প যোগে সদায় মানুহৰ ভালকেই কৰে। কাৰণ এই যোগত ৰাহু কেতু বহুত পাৱাৰফুল হয়। এতিয়া আহকচোন সেই 10টা ৰাশিৰ বিষয়ে জানো, যিকেইটা ৰাশি এই কালসৰ্প যোগত উপকৃত হ'ব। নম্বৰ 1, মিথুন ৰাশি। মিথুন ৰাশিত এই কালসৰ্প যোগ লগ্নতেই হ'ব। ইয়াক অনন্ত কালসৰ্প যোগ নামে জনা যায়। যেতিয়া ৰাহু প্ৰথম ভাৱত বা লগ্নত থাকি কালসৰ্প যোগৰ সৃষ্টি কৰে, সেই যোগক আমি অনন্ত কালসৰ্প যোগ বুলি কওঁ। এই যোগৰ পৰা ভাগ্যোদয় হয়, সন্তান সুখ লাভ কৰে। বিভিন্ন দিশত এই ৰাশিয়ে উপকৃত হ'ব। বৃষ ৰাশিত এই ৰাশিত কুলিক নামৰ কালসৰ্প যোগ উৎপন্ন হৈছে। দ্বিতীয় ভাৱত হোৱা এই
কালসৰ্প যোগত বৃষ ৰাশিৰ মানুহে ধন লাভ কৰিব, আকস্মিকভাৱে ধন লাভ কৰিব আৰু পৰিয়ালৰ 100% সঁহাৰি পাব। কাৰণ দ্বিতীয় ভাৱটো হৈছে ধন আৰু নিজৰ পৰিয়ালৰ ভাৱ। কুম্ভ ৰাশি। পদম নামৰ কালসৰ্প যোগ কুম্ভ ৰাশিত হৈছে। এওঁলোকে জুৱা, সুদ, লটাৰীৰ জৰিয়তে লাভৱান হ'ব। মকৰ ৰাশি। মহাপদম নামৰ কালসৰ্প যোগ মকৰ ৰাশিত উৎপন্ন হৈছে। ৰোগমুক্তিৰ সম্ভাৱনা, শত্ৰুৰ ওপৰত বিজয় প্ৰাপ্তি আদি দেখা যায়। ইমিউন ছিষ্টেম ভাল হ'ব। ধনু ৰাশি। তক্ষক কালসৰ্প যোগত উৎপন্ন হৈছে। পতি পত্নীৰ মাজৰ সম্পৰ্ক ভাল হ'ব, বিদেশৰ পৰা লাভৱান হ'ব। তুলা ৰাশি। শংখচূড় কালসৰ্প যোগৰ সৃষ্টি হৈছে তুলা ৰাশিত। পিতৃৰ পৰা লাভ, সন্তানৰ পৰা লাভ দেখা যায়। কন্যা ৰাশি। পাতক নামৰ কালসৰ্প যোগৰ সৃষ্টি হৈছে। এই যোগ বহুত উচ্চ পাৱাৰফুল, কেৰিয়াৰত যথেষ্ট উন্নতি দেখা যায়। সিংহ ৰাশি। সিংহ ৰাশিত বিষাক্ত কালসৰ্প যোগৰ সৃষ্টি হৈছে। এই যোগত ৰাহু বহুত বলৱান হোৱা দেখা যায়। বিভিন্ন দিশত সিংহ ৰাশিৰ মানুহৰ লাভ দেখা যায়। মেঘ ৰাশিত। মেঘ ৰাশিত বাসুকী নামৰ কালসৰ্প যোগৰ সৃষ্টি হৈছে। এওঁলোকৰ ভাগ্যোদয় হ'ব, ভাই ভনীৰ সহযোগ লাভ কৰিব। মীন ৰাশি। শংখপাল নামৰ কালসৰ্প যোগ মীন ৰাশিত উৎপন্ন হৈছে। হঠাৎ ঘৰ গাড়ী লাভ হ'ব পাৰে, কাৰণ চতুৰ্থ ভাৱত এই যোগৰ সৃষ্টি হৈছে। বৃশ্চিক ৰাশি। কৰ্কটক নামৰ কালসৰ্প যোগত সৃষ্টি হৈছে। এওঁলোকৰ কাৰণে এই যোগ ঠিক নহয়, দৈহিকভাৱে কিছু অসুস্থতাৰ কাৰণ আৰু টেনচন হ'ব পাৰে। কৰ্কট ৰাশি। দ্বাদশ ভাৱত এই কালসৰ্প যোগ সৃষ্টি হৈছে। এই কালসৰ্প যোগক আমি শেষ নাগ কালসৰ্প যোগ বুলি কওঁ। এই কালসৰ্প যোগত তেওঁলোকৰো অকণমান শাৰীৰিক অসুস্থতা দেখা যায়, কুসংগই পাব পাৰে। এইবোৰ কথা লক্ষ্য ৰাখিব। এতিয়া কথা হ'ল, এই কালসৰ্প যোগৰ ফলত 10টা ৰাশি বিশেষভাৱে উপকৃত হৈছে। সেই 10টা ৰাশিৰতো কোনো চিন্তাৰ কাৰণ নাই, কিন্তু যি দুটা ৰাশি এই কালসৰ্প যোগত আক্ৰান্ত হৈছে, অৰ্থাৎ যি দুটা ৰাশিৰ এই কালসৰ্প যোগৰ দ্বাৰা অপকাৰ হোৱাৰ শংকা আছে, সেই ৰাশি দুটাইনো কি কৰিব? তেওঁলোকে শিৱক আৰাধনা কৰক, শিৱৰ সৰু মন্ত্ৰ উচ্চাৰণ কৰক, 108 বাৰ কৰক। ময়ূৰৰ পাখি পবিত্ৰ স্থানত ৰাখক, ময়ূৰৰ পাখিৰে বাহ লওক, মা মনসাক পূজা কৰক। যিহেতু লকডাউনৰ সময়, ঘৰত থাকিও এইখিনি কৰিব পৰা যাব। বিশেষকৈ শিৱৰ আৰাধনা কৰক। এইখিনি কথা কৈয়ে আজি মই পৃথিৱী যেতিয়া কালসৰ্প যোগত আক্ৰান্ত হৈছে আৰু তাৰ ফলত পৃথিৱী আৰু গ্ৰহ নক্ষত্ৰৰ উপৰিও ৰাশিৰ ওপৰত হোৱা আমাৰ যি পৰিণাম, সেই বিষয়ে আলোচনাখিনি সামৰিলোঁ। আশা কৰোঁ আপোনালোক নিশ্চয় উপকৃত হ'ব। আৰু মোৰ ভিডিঅ'টো যদি চাই আছে, তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। আপোনালোকে কমেণ্ট কৰিলে মই মোক নিজক শুধৰাবলৈকে সুবিধা পাম। নমস্কাৰ।